Hello students, today we are going to discuss present perfect tense and present perfect continuous tense, their structures and various uses. First of all, present perfect tense. Now look at the sentences. He has written the letter. I have eaten my meal. এই বাক্য দুটা যদি আমি চাওঁ প্ৰথম বাক্যটোত he has written the letter. He to subject তাৰ পাছত has ব্যৱহাৰ হৈছে written অৰ্থাৎ ৰাইট ভাৰ্বটোৰ past participle form ব্যৱহাৰ হৈছে যেটোক আমি verb 3 বুলি কওঁ আৰু তাৰ পাছত অবজেক্টটো আছে একে ধৰণে সেকেন্ড সেন্টেন্সটোত I টো হৈছে subject তাৰ পাছত have eaten eat ভাৰ্বটোৰ third form আৰু তাৰ লগত অবজেক্ট ব্যৱহাৰ হৈছে ইয়াৰ পৰা আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰৰ ধাৰণাটো পাম Present perfect tense or structure hobo subject plus have or has plus verb 3 subject or pasat have ba has kuntu hobo hetu nirbhor koribo subject tur uporot subject to jodi third person singular number hoy tetia hole baikotut has byabohar hobo for example we have reached home she has reached home She to যিহেতু third person singular number সেই কাৰণে তাত has ব্যৱহাৰ হৈছে third person singular numberৰ বাহিৰে বাকিবোৰ subjectৰ ক্ষেত্ৰত verbৰ আগত have ব্যৱহাৰ হ'ব Now uses of present perfect tense Present perfect tense ক'ত ব্যৱহাৰ হয় First use is to express an action that has just been completed এনেকুৱা কোনো ঘটনা যেটো এইমাত্ৰ সম্পূৰ্ণ কৰা হৈছে তেনেকুৱা ঘটনাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল they have come home just now the sun has just set they have come home just now তেওঁলোক এইমাত্ৰ ঘৰ আহি পাইছেহি the sun has just set সূৰ্য এইমাত্ৰ অস্ত গৈছে সো ইয়াত কামটো এইমাত্ৰ শেষ হোৱা বুজাইছে সেইকাৰণে এনেকুৱা ঘটনাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব Second use is to express actions which started in the past and still continue. এনেকুৱা কিছুমান ঘটনা যিবোৰ অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে কন্টিনিউ হৈ আছে তেনেকুৱা ঘটনাৰ ক্ষেত্ৰতো প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় For example, he has lived in Canada for 5 years. She has worked at the university since 2010. ইয়াত প্ৰথম বাক্যটোত তেওঁ 5 বছৰ ধৰি কানাডাত আছে অৰ্থাৎ 5 বছৰ আগতে কামটো আৰম্ভ কৰিলে এতিয়ালৈকে সেই কামটো কন্টিনিউ হৈ আছে সিমিলাৰলি সেকেন্ড সেন্টেন্সৰ ক্ষেত্ৰত তেওঁ ইউনিভাৰ্চিটিখনত 2010 চনৰ পৰা কাম কৰি আছে অৰ্থাৎ 2010 চনতে আৰম্ভ কৰা কামটো বৰ্তমানলৈকে চলি আছে Third use of present perfect tense is to express actions which happened at some unknown time in the past এনেকুৱা কিছুমান ঘটনা যেটো ঘটনা অতীতৰ কোনোবা এটা সময়ত ঘটিছিলে বাট সেই সময়ত সেই ঘটনাটো ইমান ইম্পৰ্টেন্ট নাছিলে তেনেকুৱা ঘটনাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় ফৰ এক্সাম্পল I have already seen the film Have you ever been to Germany So এনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰোতে already yet not yet ever বা never এনেকুৱা শব্দবোৰ ব্যৱহাৰ হয় যদি আমি এক্সাম্পল কেইটা চাওঁ I have already seen the film মই ইতিমধ্যে এই ফিল্মখন চাইছো সেকেন্ড সেন্টেন্সটো এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স Have you ever been to Germany তুমি কেতিয়াবা জাৰ্মানীলৈ গৈছানে কেতিয়া গৈছা হেতু ইম্পৰ্টেন্ট নহয় কেতিয়াবা কামটো কৰিছিলা নেকি সো এনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় Fourth use is to express actions which happened in the past but have an effect in the present. এনেকুৱা ঘটনা যেটো অতীতত ঘটিছিলে কিন্তু তাৰ ইফেক্টটো এতিয়াও আছে প্ৰেজেন্টত তাৰ ইফেক্টটো আছে তেনেকুৱা ঘটনাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় For example, I have lost my keys মই মোৰ চাবিখিনি হেৰুৱালো
অৰ্থাৎ চাবিখিনি মই অতীতৰ কোনোবা এটা টাইমত হেৰুৱালোঁ কিন্তু তাৰ ইফেক্টটো এতিয়াও আছে অৰ্থাৎ এতিয়া মোৰ হাতত চাবিখিনি নাই she has broken her arm তো কোনোবা এটা টাইমত তাই আৰ্মটো ভাগিছিলে তাৰ ইফেক্টটো এতিয়াও আছে এতিয়ালৈকে তাই ভালকৈ সুস্থ হোৱা নাই সো এইকেইটা আছিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ now let's move to present perfect continuous tense look at the sentences I have been reading this book for 2 days it has been raining since morning so এই সেন্টেন্স কেইটা যদি আমি ভালকৈ চাওঁ দুইটা সেন্টেন্সতে সাবজেক্টৰ পাছত প্ৰথম সেন্টেন্সত have আছে সেকেন্ডত has আছে দুইটা সেন্টেন্সতে been আছে then verb ing হৈ আছে তাৰ পাছত অবজেক্ট আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স স্ট্ৰাকচাৰ হ'ব s plus have or has plus been plus v-ing অর্থাৎ subject plus have or has plus been plus verb ing. For example, Meera has writing a story for 2 days. Meerai 2 দিন ধৰি এটা story লিখি আছে এনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত কি হয় ভাৰ্বৰ পাছত অবজেক্টটো থাকে কিছুমান বাক্যত অবজেক্ট নাথাকিবও পাৰে কিন্তু তাৰ পাছত for বা since এই দুইটা শব্দৰ ভিতৰত যিকোনো এটা থাকিব আৰু তাৰ পাছত সময়টো থাকিব যেতিয়া আমি সময়টো নিৰ্দিষ্ট কৰি দিওঁ ফৰ এক্সাম্পল it has been raining since morning ইয়াত মৰ্নিংৰ পৰা ৰেইন হৈ আছে অৰ্থাৎ বাক্যটো ব্যৱহাৰ কৰা হৈছে সময়টো নিৰ্দিষ্ট কেতিয়াৰ পৰা হৈছে মৰ্নিংৰ পৰা হৈছে সেই কাৰণে তাৰ আগত since ব্যৱহাৰ হৈছে যেতিয়া সময়টো নিৰ্দিষ্ট হৈ থাকে তেতিয়া since হয় আৰু যেতিয়া সময়টো অনিৰ্দিষ্ট হয় আমাৰ প্ৰথম সেন্টেন্সত Meera has writing a story for 2 days কোন দিনৰ পৰা লিখিছে হেতু উল্লেখ নাই মাত্ৰ দুদিন ধৰি বুলি লিখিছে সময়টো অনিৰ্দিষ্ট সময়ৰ ক্ষেত্ৰত for ব্যৱহাৰ হয় 2 days 2 months 2 years এনেকুৱা ধৰণৰ টাইম এক্সপ্ৰেছনৰ ক্ষেত্ৰত for হয় তাৰ বাহিৰে মৰ্নিং ইভিনিং 9 pm বা কোনোবা ইয়াৰ যদি আমি মেনশন কৰি দিওঁ 2010 2011 বা মান্থস বিলাকৰ নাম ডেজ হেবিলাকৰ ক্ষেত্ৰত since ব্যৱহাৰ হয় now uses of present perfect continuous tense present perfect continuous tense is used to show that an action started in the past and has continued up to the present moment এনেকুৱা ঘটনা যেটো অতীতৰ কোনোবা এটা সময়ত আৰম্ভ হৈ বৰ্তমানৰ এই মুহূৰ্তলৈকে চলি আছে তেনেকুৱা ঘটনাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয় ফৰ এক্সাম্পল we have been reading in this school since 2015 আমি এইখন স্কুলত 2015 পৰা পঢ়ি আছো অৰ্থাৎ 2015 তে কামটো আৰম্ভ হৈছিল এতিয়ালৈকে চলি আছে এনেকুৱা ঘটনাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয় এই বাক্যটোত সময়টো আমি নিৰ্দিষ্ট কৰি দিছো এটা সন লিখি দিছো সেই কাৰণে তাৰ আগত since হৈছে এই সেন্টেন্সটোকে যদি আমি অন্য ধৰণে লিখো we have been reading in this school for 6 years 6 বছৰ ধৰি পঢ়ি আছো সেই কাৰণে তাৰ আগত for ব্যৱহাৰ হৈছে যদিও অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কামৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰাৰ কথা কৈছো কিন্তু বেছিভাগ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সে ব্যৱহাৰ হয়